এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ উদালগুৰিৰ ভাৰত ভূটান সীমান্তত এতিয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিছে আৰু চাৰিগৰাকীকৈ লোক এতিয়া উটুৱাই নিছে বুলি জানিব পৰা গৈছে কথম্পি ৰক্ষা পৰা গৈছে উদালগুৰিৰ ভাৰত ভূটান সীমান্তত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰচণ্ড বানে উটুৱাই নিছে চাৰিগৰাকী ছাত্ৰ ছাত্ৰীক আৰু কথম্পি ৰক্ষা কৰা হৈছে ছাত্ৰ ছাত্ৰীকেইগৰাকীক কথম্পি উদ্ধাৰ কৰা হৈছে বিদ্যালয়ৰ পৰা উভতা শিক্ষাৰ্থীকেইগৰাকীক এটা ডাঙৰ খবৰ বাদলপাৰা শুক্লাই নদীয়ে উটুৱাই নিয়ে চাৰি ছাত্ৰ ছাত্ৰী চাইকেল স্কুল বেগ এইসমূহ আৰু প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছত এতিয়া নামনিত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বান পৰিস্থিতিয়ে উদালগুৰিৰ ভাৰত ভূটান সীমান্তত অঘটন সংঘটিত হৈছে প্ৰচণ্ড বানে উটুৱাই নিলে চাৰি শিক্ষাৰ্থীক আৰু কথম্পি ৰক্ষা কৰিছে চাৰি শিক্ষাৰ্থীক আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ উদালগুৰিৰ ভাৰত ভূটান সীমান্তত এতিয়া বান পৰিস্থিতিয়ে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰচণ্ড বানে উটুৱাই নিছে চাৰিগৰাকীকৈ শিক্ষাৰ্থীক আৰু কথম্পি ৰক্ষা কৰা হৈছে চাৰি শিক্ষাৰ্থীক আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ উদালগুৰিত এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে চাৰিগৰাকী শিক্ষাৰ্থীক উটুৱাই নিছিলে আৰু চাৰি শিক্ষাৰ্থীক কথম্পি ৰক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে মুহূৰ্তত আৰু কথম্পি উদ্ধাৰ কৰা হৈছে বিদ্যালয়ৰ পৰা উভতা শিক্ষাৰ্থীকেইগৰাকীক জনাইছোঁ উদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ দৃশ্য এয়া উদালগুৰিৰ ভাৰত ভূটান সীমান্তত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰচণ্ড বানে উটুৱাই নিলে চাৰি ছাত্ৰ ছাত্ৰীক আৰু কথম্পি উদ্ধাৰ কৰা হৈছে বিদ্যালয়ৰ পৰা উভতা শিক্ষাৰ্থীকেইগৰাকীক আৰু বাদলপাৰা শুক্লাই নদীয়ে উটুৱাই নিয়ে চাৰি ছাত্ৰ ছাত্ৰী চাইকেল স্কুল বেগ প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছত এতিয়া নামনিতো প্ৰলয়ংকৰী বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে বহু গাঁও এতিয়া প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে কথম্পি উদ্ধাৰ কৰা হৈছে চাৰি শিক্ষাৰ্থীক প্ৰলয়ংকৰী বানে চাৰিগৰাকীকৈ শিক্ষাৰ্থীক উটুৱাই নিয়া পৰিলক্ষিত হৈছে আৰু কথম্পি ৰক্ষা কৰা হৈছে চাৰিগৰাকীকৈ শিক্ষাৰ্থীক পুনৰবাৰ জনাইছোঁ উদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ দৃশ্য এয়া উদালগুৰিৰ ভাৰত ভূটান সীমান্তত এতিয়া কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰচণ্ড বানে উটুৱাই নিয়ে চাৰি ছাত্ৰ ছাত্ৰীক আৰু কথম্পি ৰক্ষা কৰা হৈছে চাৰি ছাত্ৰ ছাত্ৰীক নিশালৈ অধিক ভয়াৱহ হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অধিক ভয়াৱহ হৈ পৰিব পাৰে বান পৰিস্থিতি শ শ গাঁও প্লাবিত হৈ পৰিব পাৰে ইতিমধ্যেই বহু গাঁও প্লাবিত হৈ পৰিছে প্ৰচণ্ড বানে চাৰিগৰাকীকৈ শিক্ষাৰ্থীক উটুৱাই নিছিল আৰু কথম্পি ৰক্ষা কৰা হৈছে চাৰি শিক্ষাৰ্থীক আৰু ভাৰত ভূটান সীমান্তৰ উদালগুৰিৰ ভাৰত ভূটান সীমান্তত এইদৰে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু নিশালৈ অধিক ভয়াৱহ হৈ পৰিব পাৰে বান পৰিস্থিতি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ উদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ দৃশ্য এয়া উদালগুৰিৰ ভাৰত ভূটান সীমান্তত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু উজনিৰ পিছত এতিয়া নামনিতো প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে শ শ গাঁও প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু উদালগুৰিৰ দৃশ্য এয়া উদালগুৰিৰ ভাৰত ভূটান সীমান্তত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু প্ৰচণ্ড বানে চাৰিগৰাকীকৈ শিক্ষাৰ্থীক উটুৱাই নিছিল আৰু কথম্পি ৰক্ষা কৰা হৈছে চাৰি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা উভতাৰ পথতেই উটুৱাই নিছিল ছাত্ৰ ছাত্ৰীকেইগৰাকীক আৰু কথম্পি ৰক্ষা কৰা হৈছে বাদলপাৰা শুক্লাই নদীয়ে উটুৱাই নিয়ে চাৰি ছাত্ৰ ছাত্ৰী চাইকেল স্কুল বেগ আৰু প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছত এতিয়া নামনিত ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বান পৰিস্থিতিয়ে কেইবাটাও মথাউৰি ইতিমধ্যেই ছিগিছে আৰু শ শ গাঁও প্লাবিত হৈ পৰাৰ সম্ভাৱনা আছে গধূলিলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বান পৰিস্থিতিয়ে আৰু উদালগুৰিৰ ভাৰত ভূটান সীমান্তত এতিয়া কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰচণ্ড বানে চাৰিগৰাকীকৈ ছাত্ৰ ছাত্ৰীক উটুৱাই নিছিল আৰু চাৰি ছাত্ৰ ছাত্ৰীক এতিয়া উদ্ধাৰ কৰা হৈছে কথম্পি ৰক্ষা কৰিছে চাৰি ছাত্ৰ ছাত্ৰীক আৰু বাদলপাৰা শুক্লাই নদীয়ে উটুৱাই নিছিল চাৰি ছাত্ৰ ছাত্ৰীক আৰু প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিমান ভয়ংকৰ দৃশ্য চাওক
শ শ গাঁও এতিয়া প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু উজনিৰ পাছত এইবাৰ নামনিতো জলৰ প্ৰলয় দেখিবলৈ পোৱা গৈছে বিপদসীমাৰ ওপৰেৰে গৈছে বহুকেইখন নদী আই নদীকে ধৰি বহুকেইখন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ দৃশ্য এয়া ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ শুকলাই নদীত এতিয়া তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে শুকলাই নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছে বাদল পৰা শুকলাই নদীয়ে উটুৱাই নিলে 4 ছাত্ৰ ছাত্ৰীক আৰু চাইকেল স্কুল বেগ উটুৱাই নিলে আৰু প্ৰথমটি ৰক্ষা কৰা হৈছে 4 ছাত্ৰ ছাত্ৰীক ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ বাদল পৰা শুকলাই নদীৰ দৃশ্য প্ৰলয়ংকৰী বান পৰিস্থিতিৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু উজনিৰ পাছত এইবাৰ নামনিতো জলপ্ৰলয় সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জলপ্ৰলয়ৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাখনো নদী উফন্দি উঠা পৰিলক্ষিত হৈছে উজনিৰ পাছত এইবাৰ বিপদসীমাৰ ওপৰেৰে বৈছে আই নদী মানস নদী আৰু কৰিছিল জলবিদ্যুৎ প্ৰকল্পই এৰিছে পানী যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰু 6টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে মানস আৰু আই নদীৰ পাৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বৈনাতৰ এতিয়া হাহাকাৰ লাগিছে ওদালগুৰিৰ ভাৰত ভূটান সীমান্তত কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰচণ্ড বানে 4গৰাকীকৈ ছাত্ৰ ছাত্ৰীক উটুৱাই নিয়া বুলি জানিব পৰা গৈছে আৰু প্ৰথমতে ৰক্ষা কৰিছে 4 ছাত্ৰ ছাত্ৰী এয়া ভাৰত ভূটান সীমান্তৰ দৃশ্য ভাৰত ভূটান সীমান্তৰ বাদল পৰা শুকলাই নদীয়ে এইদৰে তাণ্ডৱ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু উজনিৰ পিছত এইবাৰ নামনিতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু সন্ধিয়ালৈ আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে নৈপৰীয়া ৰাইজ সতৰ্ক হৈ থাকক আপোনালোকে সাৱধান হৈ থাকক উজনিৰ পিছত এইবাৰ নামনিতো জলপ্ৰলয় সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে নামনিত আৰু কেইবাখনো নদীত উফন্দি উঠিছে বুলি জানিব পৰা গৈছে এয়া ভাৰত ভূটান সীমান্তৰ দৃশ্য ওদালগুৰিৰ ভাৰত ভূটান সীমান্তত এতিয়া কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু কেইবাখনো নদী উফন্দি উঠা বুলি জানিব পৰা গৈছে প্ৰচণ্ড বানে উটুৱাই নিছে ছাত্ৰ ছাত্ৰীক প্ৰথমতে ৰক্ষা কৰা গৈছে ছাত্ৰ ছাত্ৰী কেইগৰাকীক আৰু বাদল পৰা শুকলাই নদীয়ে এইদৰে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে শ শ গাঁও এতিয়া প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে শ শ গাঁও প্লাবিত হৈ পৰিছে শ শ গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে